চেণ্ডেলযোৰ ইয়াতে থৈ তেখেতে পুখুৰীত জাপ দি নিজকে শেষ কৰিলে নেকি। পুখুৰী পাৰতে চেণ্ডেল থৈ গ'ল আৰু এতিয়া ডুবিলেই নে মানুহজন জীৱিত আছে নে এতিয়া মৃত্যু হ'ল এই কথাও এতিয়া অৱগত হোৱা নাই বা গম পোৱা নাই। আজি 4 দিন হৈ গৈছে, প্ৰায় সম্পূৰ্ণ 4 দিন হৈছে, অৰ্থাৎ 5 দিনত ভৰি দিব। লখিমীআলিৰ ৰমেন গগৈ 38 বছৰ বয়সৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে এই যি ঐতিহাসিক ঐতিহ্যমণ্ডিত এই লখিমী পুখুৰীৰ পাৰত তেখেতে এযোৰ চেণ্ডেল থৈছে। চেণ্ডেলযোৰ থৈ এতিয়া মানুহজন 4 দিন ধৰি আঁঠতে নিৰুদ্দেশ হৈ আছে আৰু মানুহজনৰ বিশেষভাৱে বেমাৰত আক্ৰান্ত হৈ আছিলে আৰু তাৰ পাছত এতিয়া নিৰুদ্দেশ হোৱাৰ পাছতেই এতিয়া পুখুৰীৰ পাৰত যিহেতু তেখেতৰ চেণ্ডেলযোৰ আছে, সেয়ে চবেই সন্দেহ প্ৰকাশ কৰিছে যে এই পুখুৰীতে তেখেত পৰি আচলতে মৃত্যু হ'ল নেকি। কিন্তু তাৰ পাছতে তেওঁলোকে যিহেতু ইয়াতে SDRF বাহিনী আহি অভিযান চলালে, 2 দিনকৈ অভিযান চলালে, কিন্তু আজিকো প্ৰতি তেখেতৰ মৃতদেহ উদ্ধাৰ নহ'ল। সেয়েহে এতিয়া সকলো চিন্তিত হৈ পৰিছে। লখিমীআলি এই অঞ্চলৰ লোকসকল সকলো চিন্তিত হৈ পৰিছে আৰু তেওঁলোকে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে ৰাইজলৈ এটাই আহ্বান জনাইছে যে যদিহে তেখেতক কোনোবাই দেখিছে তেনেহ'লে আপোনালোকে খবৰ দিয়ক। ক'ৰবাত যদি দেখিছে, তেখেত যিহেতু ৰোগাক্ৰান্ত হৈ আছিলে আৰু সেয়েহে বৰ্তমান সময়ত তেখেত এতিয়া 4 দিন ধৰি নিৰুদ্দেশ হোৱাৰ পাছত এতিয়া সকলো চিন্তিত হৈ পৰিছে আচলতে ব্যক্তিজন ক'লৈ গ'ল। আৰু বৰ্তমান সময়ত ঐতিহাসিক যি লখিমী পুখুৰী, এই লখিমী পুখুৰীৰ কিনাৰত কিন্তু এযোৰ চেণ্ডেল তেখেতৰ দেখিবলৈ পোৱা গৈছে। তেখেতৰ চেণ্ডেলযোৰ আছে আৰু সেয়েহে বহুতে এতিয়া সন্দেহ প্ৰকাশ কৰিছে যে চেণ্ডেলযোৰ ইয়াতে থৈ তেখেতে পুখুৰীত জাপ দি নিজকে শেষ কৰিলে নেকি। কিন্তু বৰ্তমান সময়ত এতিয়ালৈকে 2 দিনকৈ SDRF বাহিনীয়ে অভিযান চলোৱাৰ পাছতো কিন্তু আজিলৈকে এতিয়ালৈকে কোনো ধৰণৰ সংহত বা খবৰ পোৱা নাই। আপোনালোক মানে গোটেই 3গৰাকী তেওঁৰ বাইক হৈছে? মানে ভাইটি কিমান বয়স হৈছিলে তেওঁৰ? 38 মানে। এতিয়া মানে বিয়া বাৰু কেতিয়া পাতিছিলে? হৈ গ'ল। এতিয়া কি হ'ল, কেতিয়াৰ পৰা হেৰাই আছে? কেতিয়াবা মানে আমাৰ দেওবাৰ ৰাতি হেৰালে কৈছে, ঘৰপা ওলাই গ'ল কৈছে। ঘৰপা ওলাই গ'ল। আজিলৈকে পোৱাই নাই। কিবা তেওঁ হয় গা বেয়া হৈ আছিলে নি মানুহজন? গা বেয়া হৈ আছিলে। কি হৈছিলে তেওঁৰ? তেওঁ সেই মদ খাই ঠাচকৈ পৰি যায়, পৰি গ'লত কিবা সেই আমি দৰৱ পাতি আনি দিলোঁ খালত সেই মনটো কিবা ভং লিখীয়া হ'ল। ৰাতি মোকে ল'ৰাটোকে চুলেগৈ, তাৰপৰা এওঁলোকৰ ঘৰতো এনেই পাতিখন নি অকণমান শুলেগৈ, তাৰপৰা হোৱাৰ পিছৰ পৰা মানুহটো নাই আৰু। এতিয়া লখিমী পুখুৰী যিটো তাৰ পুখুৰী পাৰত কিন্তু চেণ্ডেলযোৰ আছিলে মুখতে। তাৰপৰা কিন্তু মানুহজন এতিয়ালৈকে পোৱা নাই। আমি সকলোৱে বিচাৰি ফুৰিছে ন। এতিয়া বিয়া বাৰু কৰোৱাৰ পিছত এতিয়া পত্নী আছেনে নাই? পত্নী মাকৰ ঘৰত আছে। কাজিয়া পেচাল নাই। কাজিয়া কৰা ল'ৰা নহয় ন? নামটো কি হয় তেওঁৰ? ৰমেন গগৈ। ভিতৰ চেক কৰিছিলে নাই পোৱা ন? যোৱা দেওবাৰে 12টা গৈছিলে, ৰাতি আপোনাৰ 1টা বজাতে তেওঁ ঘৰপা মানে ওলাই গ'ল। আপোনাৰ কি হৈছে? মোৰ দাদা হয়। ওলাই যোৱাৰ পিছত তেওঁ মানে ৰাতিপুৱা আমি শুই উঠি চাইছোঁ, চবেই মানে ঘৰৰ বাই ভণ্টি যিমান আছে চবেই চাইছোঁ আৰু তাৰপৰা তেওঁ ঘৰত নাই। তাৰপৰা ভাবিছোঁ ৰাতিপুৱা কেতিয়াবা ওলাই যায় বোলো, ৰাতিপুৱা কেনিবা ওলাই যায় ফুৰিবলৈ চুৰিবলৈ ধৰক। তাৰপৰা নাই 10টা মানকৈ চালোঁ নাই। তাৰপৰা এনেই সিফালে গ'লোঁ মেলিলোঁ, নাই। তাৰপৰা চোৱা মেলা কৰোঁতে ক'লে বোলে তেওঁ ঘৰত নাই, তেওঁ বোলে অকণমান অসুস্থ হৈ আছে, অলপ বোলে জংঘলত সোমাই আছেনে ক'লে। তাৰপৰা এনেকৈ চোৱা চিতা নিয়মো কৰিলোঁ, তাৰপৰা নাই দেখি তাৰপৰা গাঁৱৰ ৰাইজে সকলো মিলামিলি কৰি আমি ৰাইজে লগ খাই গোটেই ধৰক ইফালে সিফালে গৈছোঁ। মানে আকৌ আপোনাৰ পুখুৰীটো চেনেলটো আছে, তাতো পুখুৰীটো মানে সন্দেহ কৰা হ'ল। ক'ৰ পুখুৰী? এই লখিমী পুখুৰী। পুখুৰীটো তাৰপৰা গাঁৱৰ ৰাইজে মিলামিলি কৰি নি পুখুৰীত নৈনা বান্ধি মানুহ মাতি আনি 2 দিনকৈ ধৰক অভিযোগ চলালে, তাতো মানে পোৱা নগ'ল। নাই পোৱা আজি কাৰণে এতিয়ালৈকে একো মানে হেৰি সন্ধান পোৱাই নাই মানে। যদি মানে এতিয়ালৈকে আজি 4 দিন হৈ গ'ল। 4 দিন মানে 4 দিন সম্পূৰ্ণ 5 দিন হোৱা নাই, 4 দিন হ'ব। কালি হ'লেহে মানে আপোনাৰ 5 দিন হ'ব। যদি আপোনালোকে যদি কেনেবাকৈ যদি ক'ৰবাত যদি দেখিছে আপোনালোকে
এই এনেকুৱা নিউজ চেনেলতে যোগাযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। কিমান বয়স হ'ব মানুহজনৰ? তেওঁ আপোনাৰ 37 বয়স। 37। আপোনাৰ দাদা হৈছে? মোৰ দাদা। আৰু নামটো কি হয়? তেওঁ ৰমেন গগৈ। ৰমেন গগৈ। আৰক্ষীক অভিযোগ কৰা হৈছিলে, কিন্তু আৰক্ষী আজিলৈকে মই এজাহাৰ দিছিলোঁ, কিন্তু হ'লেও ইয়াত দেখা দিবলৈ আজিলৈকে অহা নাই কিন্তু আৰক্ষী। অঁ VDP আহিছে নাই? VDPও আপোনাৰ আজিলৈকে আমাৰ গাঁৱত VDP আছে বুলি কোৱা শুনিছোঁ, কিন্তু VDP যিটো কোৱা আজিলৈকে আমাৰ গাঁৱত আজিলৈকে মই দেখা নাই, কিন্তু বেলেগৰ গাঁৱত দেখিছোঁ, কিন্তু আমাৰ গাঁৱত আজিলৈকে VDP আছে বুলিয়ে কোৱা শুনিছোঁ, কিন্তু আজিলৈকে VDP ডিউটি কোৱা আজিলৈকে মই আমাৰ গাঁৱত আজিলৈকে দেখা নাই মানে। ইয়ালৈ এতিয়া অহা নাই কোনো? আজি কোনো অহা নাই। এইটো ভাইৰাই বিচাৰিছিলে, অলপ পেলাব লৈছিলে, এতিয়া পেলাই দিয়ে। খামদাংখাত ৰাজক গাঁৱৰ গাঁও প্ৰধান হিচাপে মই শ্ৰী মনোজ কুমাৰ গগৈয়ে কৈছোঁ। এই আজি আমাৰ গাঁৱৰে প্ৰায় 12 তাৰিখ গাঁৱৰে ৰমেন গগৈ পিতা ৰবীন গগৈ, স্বৰ্গীয় ৰবীন গগৈৰ পুত্ৰ ৰমেন গগৈৰ আজি 12 তাৰিখ 7 মাহ 2026 চনৰ দেওবাৰৰ নিশা প্ৰায় 12:30-1 বজাৰ মানৰ পৰা নিশা নিৰ্দেশ হৈ আছে। আমি সন্দেহ কৰিছিলোঁ এই পুখুৰীটোত, লখিমী পুখুৰীতে এই পাৰতে চাইনডালটো থৈ গৈছে। তো সেইকাৰণে কালি পৰহি আমি SDRF বাহিনীয়ে অনুসন্ধান চলালে। ইয়াত চলাই বৰ্তমান য'তে ত'তে বিচৰা হৈছিল, নানা নমাটি হাবিখনতো বিচৰা হ'ল। তাৰপিছত যত যি পুখুৰী আছে পুখুৰীবিলাকতো অনুসন্ধান কৰি থকা হৈছে। বৰ্তমান একো সন্ধান পোৱা নাই। যদি এই ৰমেন গগৈ যদি কোনো সদাশয় ব্যক্তিয়ে খবৰ পায়, য'তে আছে তেওঁ খবৰ আমাক যদি জনায় খুব ভাল পাম আমাৰ গাঁৱৰ পৰা।